চাবুৱা বালিজান চাইডিঙৰ প্ৰজ্ঞা একাডেমীত উলহ মালহেৰে উদযাপন হ'ল ৮০তম স্বাধীনতা দিৱস। দেশৰ ৮০তম স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটো বালিজান চাইডিং অঞ্চলৰ প্ৰজ্ঞা একাডেমীত আজি অতি উলহ মালহেৰে উদযাপন কৰা ৮০তম স্বাধীনতা দিৱসত ছাত্ৰ ছাত্ৰীসকলৰ দেশপ্ৰেমে আৰু উৎসাহে সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে। পুৱাৰে পৰাই বিদ্যালয় প্ৰাংগণ তিৰংগা পতাকা আৰু ফুলেৰে সজোৱা হয়। বিদ্যালয়ৰ অধ্যক্ষ হিৰুমা শইকীয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰাৰ পাছত সমূহীয়াভাৱে জাতীয় সংগীত পৰিৱেশন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেইবাটাও প্ৰতিযোগিতাৰ আয়োজনো কৰে। জাতীয় পতাকা বনোৱা প্ৰতিযোগিতা, সৰু সৰু হাতেৰে কাগজ কাপোৰেৰে সুন্দৰকৈ তিৰংগা বনাই সকলোকে আলপুত কৰে। ছবি অঁকা প্ৰতিযোগিতা, মোৰ দেশ, স্বাধীনতা সংগ্ৰামী আদি বিষয়ত ছাত্ৰ ছাত্ৰীসকলে অঁকা ছবিয়ে দেশপ্ৰেমৰ ভাৱ প্ৰকাশ কৰে। সাংস্কৃতিক অনুষ্ঠান, নৃত্য গীত, দেশাত্মবোধক কবিতা আবৃত্তিৰে সমগ্ৰ অনুষ্ঠান জীপাল হৈ উঠে। দেশপ্ৰেমৰ গীতত শিক্ষকৰ লগতে অভিভাৱকসকলো তালি বজাই উৎসাহ দিয়ে। বিদ্যালয়ৰ অধ্যক্ষই ভাষণত ছাত্ৰ ছাত্ৰীসকলক দেশৰ আদৰ্শ আৰু ত্যাগৰ কথা সোঁৱৰাই দিয়ে, লগতে শৃংখলাবদ্ধ নাগৰিক হিচাপে গঢ়ি উঠিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ শেষত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণ কৰা হয় আৰু সকলোকে মিঠাই বিতৰণ কৰা হয়। শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে এনেকুৱা অনুষ্ঠানে শিশুৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাত সহায় কৰে বুলি মন্তব্য কৰে। পোহৰ 24x7 নিউজৰ তৰফৰ পৰা প্ৰজ্ঞা একাডেমীৰ সকলো শিক্ষক ছাত্ৰ ছাত্ৰীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।